এসে সালে আপনি আমার স্কুল মানে 7:30 পৰা ষ্টাৰ্ট হৈছে অলৰেডি মৰ্নিং এছেম্বলি আমাৰ কমপ্লিট কৰিলোঁ এতিয়া ক্লাছ ষ্টাৰ্ট হ'ব আমি লোৱাৰ প্ৰাইমাৰী ছেকশ্যন যিটো আছে এইটো 11:30লৈকে ক্লাছ কৰোঁ আৰু আপাৰ প্ৰাইমাৰী আছে আপাৰ প্ৰাইমাৰীটো 12টালৈকে আমাৰ ক্লাছ হয় আৰু ইন মিন টাইম হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হৈছে 9-10ৰ তেওঁলোকে দুটা শিফ্টত এক্সাম কৰি আছোঁ একৰ্ডিং টু একাডেমিক কাউন্সিলছ অৰ্ডাৰ তো এইটো আমাৰ এটা 9টাৰ পৰা এক্সাম ষ্টাৰ্ট হয় ক্লাছ 10ৰ যিটো 9টাৰ পৰা 12টালৈকে আকৌ 1টাৰ পৰা 4টালৈকে হৈ আছে কিন্তু আপুনি যিটো জানিব বিচাৰিছিলে যে কি ৰাতিপুৱা ষ্টুডেণ্টবিলাক আহি আছে ইমান দূৰৰ পৰা কেনেকৈ আমি ফিল কৰি আছোঁ এটা কথা আমাৰ যিটো মানে ডিষ্ট্ৰিক্ট অথৰিটি যিটো অৰ্ডাৰ কৰিছে ডিচি ছাৰে যিটো অৰ্ডাৰ কৰিছিলে কি আমাৰ স্কুলৰ টাইমিংছটো চেঞ্জ কৰিব লাগে সলনি হ'ব লাগে তাৰ মূল কাৰণটো আপুনি জানেই যে বৰ্তমানত যেনেকৈ টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিছে ইট ইজ ডিউ টু কি ক'ম এইটো আৰু মানে প্ৰেচিপিটেশ্যনটো যিটো আছে এইটো মানে কমিছে বহুত কমিছে এইটো আমাৰ যিটো প্ৰেচিপিটেশ্যন একচুৱেলি আমাৰ বতৰৰ যিটো মইশ্চাৰ হ'ব লাগে যিটো মানে বাৰিষা হ'ব লাগে এইবিলাকতো বহুত কমি গৈছে না এইটো এটা মানে চিন্তনীয় বেপাৰ হৈছে বৰ্তমান আমি যিটো মাহত আছোঁ ছেপ্টেম্বৰ মাহত এনেকুৱা টাইমত আমি ফগ পাওঁ এটা কোল্ড ৱেডাৰ আমাৰ থাকে কিন্তু ছিজনটো কমপ্লিটলি চেঞ্জ হ'ল এইটো অকল লামনিং বুলি নহয় এইটো গোটেই নৰ্থ ইষ্টৰ ভিতৰত পৰিলক্ষিত হৈ আছে এইটো এটা চিন্তনীয় বেপাৰ কিন্তু মূল কথা যিটো আমাৰ ডিষ্ট্ৰিক্ট অথৰিটিৰ যিটোৰ ওপৰত ভিত্তি কৰি আজি টাইমটো সলনি কৰিছে স্কুলৰ টাইমটো তাতে আমাৰ ল'ৰা ছোৱালীবিলাক কণমণি ল'ৰা ছোৱালীবিলাকতো মানে বেমাৰত পৰি আছে না ইমান টেম্পাৰেচাৰ হৈ আছে তো তেওঁলোকৰ অলপ অসুবিধা হৈ আছে কাৰণ মোৰ স্কুলৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে মোৰ দেন 4-5 কিলোমিটাৰ দূৰৰ পৰা আহি এক গ্ৰামাঞ্চলৰ পৰা ল'ৰা ছোৱালীবিলাক আহি থাকে কিন্তু তথাপি তেওঁলোকে এইটো উপভোগ কৰি আছে বৰ্তমানৰ যিটো টাইমিংছটো আছে কাৰণ গৰমৰ পৰাতো তেওঁলোকে ৰেহাই পাই আছে আৰু স্যাৰ যদি কোনো ছাত্ৰ ছাত্ৰী স্কুলত ফাৰ্ষ্ট এইড বক্স আছে ফাৰ্ষ্ট এইড বক্সৰ যিটো ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টবিলাক দিব লাগে এইবিলাক আছে আমাৰ স্কুলত আৰু লগতে আমাৰ যিটো FRU আছে আমাৰ কণ্টেক্ট নাম্বাৰটো আপুনি চাইছে ইয়াতে ইম্পৰ্টেণ্ট টেলিফোন নাম্বাৰছত তাতো আমাৰ FRU নাম্বাৰটো আছে কেতিয়া এনেকৈ চিটুৱেশ্যন এতিয়ালৈকে ক্ৰিয়েট হোৱা নাই আমাৰ স্কুলত তথাপি আমি কণ্টেক্টত থাকোঁ কোনোবা অসুবিধা হ'লে আমি হস্পিটেলাইজ কৰি দিওঁ বাচ্চাক বা গাৰ্জিয়ানক মাতোঁ আমাৰ লগতে টিচাৰ ৰিপ্ৰেজেণ্টেটিভ গুচি যায় তাতে গৈ হেৰি কৰে মানে কমপ্লিটলি ছিকিউৰ থাকে আমাৰ ইয়াতে বাচ্চা কোনো অসুবিধা নাই আৰু ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টটো আমাৰ ইয়াতে পাই যায় ষ্টুডেণ্ট আহি আছে ৰেছপন্স ভাল পাই আছোঁ আমি এটা বস্তুটো আছেই আপোনাৰ 9-10ত এক্সাম চলি আছে এইটো কাৰণে আপুনি এতিয়া অলপ কম পালে নহ'লেতো মৰ্ণিং এছেম্বলিতে তেওঁলোকো উপস্থিত থাকিলেহেঁতেন কিন্তু আপোনাৰ যিটো নৰ্মেল ক্লাছবিলাক আছে ক শাখাৰ পৰা ক্লাছ 8লৈকে ভাল ৰেছপন্স দি আছে ল'ৰা ছোৱালীবিলাক আহি আছে মই ক'লোঁই যিটো লোৱাৰ প্ৰাইমাৰী ছেকশ্যন আছে ক শাখাৰ পৰা ক্লাছ 5লৈকে এইটো 7:30 পৰা ষ্টাৰ্ট হৈ আছে স্কুল মৰ্ণিং যিটো টাইম দিছে ডিষ্ট্ৰিক্ট অথৰিটি 7:30 পৰা 11:30লৈকে আৰু যিটো আপাৰ প্ৰাইমাৰী আছে এইটো 7:30 পৰা 12 noonলৈকে আৰু আমাৰ যিটো হাই ছেকশ্যনৰ যিটো 9-10ৰ এক্সামবিলাক চলি আছে তাতে অৰ্ডাৰ দিয়া আছে যে তেওঁলোকৰ টাইমটো সলনি নহয় যিটো টাইমত এক্সাম হ'ব সেইটো টাইমতে এক্সাম হৈ আছে 9টাৰ পৰা 12টালৈকে এটা মৰ্ণিং শ্বিফ্ট আৰু আফটাৰনুন শ্বিফ্টটো আপোনাৰ 1টাৰ পৰা 4টালৈকে স্কুলৰ কেনেকুৱা পৰিৱেশ ইমান গৰমত এইটো খবৰ ল'বলৈ আহিছে তাৰ কাৰণে অশেষ ধন্যবাদ দি আছোঁ গৰমটো মানে কি ক'ম বহুত বেছি গৰম আছে তথাপি কিন্তু ল'ৰা ছোৱালী আহি আছে কষ্ট হৈ আছে মানে সদায় কিন্তু এটা ৰিস্ক ফেক্টৰ থাকে যে কি হয় কিয়নো মানে অহা যোৱাত স্কুলত আহি আমি ক্লাছৰুমত ফেন দি আছোঁ বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি আছোঁ পানী খাবলৈ দি আছোঁ ORS দি আছোঁ কিন্তু অহা যোৱাত ৰাস্তাত কেনেকুৱা কি হয় এইটো কিন্তু এটা ৰিস্ক হৈ আছে তো ডিপাৰ্টমেণ্টে টাইমটো সলনি কৰিছে যদিও তথাপি কিন্তু গৰমৰ মানে প্ৰকোপটো বহুত বেছি তো আমি যেনে তেনে মেনেজ কৰি আছোঁ ডিপাৰ্টমেণ্টে আমাক যেনেধৰণে আদেশ দিছে এইটো হিচাপতে আমি কৰি আছোঁ মৰ্ণিং এছেম্বলি আমি শ্বৰ্ট কৰি দি আছোঁ যিমান সোনকালে পাৰোঁ শেষ কৰি আছোঁ শ্বেডত কৰি আছোঁ তো এইটো আমি মেনেজ কৰি আছোঁ হয় এইটো মানে আমিতো ৰেডি আছোঁ ফাৰ্ষ্ট এইড ৰেডি আছে আমাৰ এইটো হ'বই পাৰে কিমান বহুত বেছি গৰম পৰিছে তো আমি মোটামুটি সাজু আছোঁ ফাৰ্ষ্ট এইড বক্স আছে আমাৰ বিভিন্ন ধৰণৰ যি সা সামগ্ৰী লাগে কোনোবা এটা ল'ৰা ছোৱালী কিবা হ'লে পেইণ্ট হ'লে বা ঘূৰি যদি পৰি যায়
তেতিয়া আমি লগে লগে আমাৰ ওচৰতে ছাব চেণ্টাৰ আছে, তাতে লৈ যাব পাৰিম। আমাৰ স্কুলতো ৰাখিছোঁ, বিভিন্ন ধৰণৰ ব্যৱস্থা ৰাখিছোঁ। তো ভাল মানে এইটো আমি ৰেডি আছোঁ, এতিয়া পিছত ভগৱানে কি কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।